নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল কাজু ইলেক্ট্ৰনিক সলিউশনৰ আন এটি ভিডিঅ'লৈ। তো আজি আমাৰ ইয়ালৈ আহিছে এটা, এইটো আপোনালোকে চাব পাৰে ৰেডমি 9A, এইটো মডেল নম্বৰ, এইটো মোবাইল আহিছে। এই মোবাইলটো প্ৰব্লেমটো আছে আপোনালোকে চাব পাৰে, এনেকুৱা ডিসপ্লে। তো এইটো পানীত সোমাই গৈছিলে, কিন্তু কোনোবা মেকানিকক দেখাইছে, কোনোবা দোকানত দেখাইছে, দেখাওঁতে মানে তাতে কৈছে কি বোলে ডিসপ্লেটো বদলাব লাগে, চেঞ্জ কৰিব লাগিব। তো তেওঁ তাত নকৰিলে, তো এতিয়া আমাৰ ইয়ালৈ আহিছে এই ডিসপ্লেটো চেঞ্জ কৰিবলৈ। তো প্ৰব্লেমটো আপোনালোকে ভালদৰে চাই লওক। এইটো এনেকুৱা ধৰণৰ প্ৰব্লেম, লাইনিং আহি থাকে এনেকুৱা। তাৰপিছত এইটো অপেন কৰিবলৈ আমি পিছফালৰ কভাৰখন প্ৰথমতে অপেন কৰি ল'ম। অপেন কৰিবলৈ আমি এনেকুৱা এটা ফল্ডাৰৰ ওপৰত থকা চিট লৈ ল'ম। লৈ পেলাই ইয়াৰে কৰ্নাৰটো এইফালেৰে সোমোৱাই দিব লাগিব। তাৰ আগতে আমি চিম ট্ৰেখন উলিয়াই ল'ব লাগিব। তো এইটো আমি চিম ট্ৰেখন উলিয়াই ল'লোঁ। আপোনালোকে চাব পাৰে। তাৰ পাছত আমি এনেকুৱা এখন যিকোনো প্লাষ্টিক চিট, অকণমান মোটা প্লাষ্টিক চিট লৈ লৈছোঁ। লৈ পেলাই এইফালেৰে এই চিম ট্ৰেখনৰ চাইডেৰে আমি এইটো সোমোৱাই দিম। এনেকৈ সোমাই পেলাই আমি চাৰিওফালে এনেকৈ এইটো এনেকৈ টানি পেলাই লৈ আহি থাকিম। যদি এবাৰ নুখোলা মোবাইল হয় তেতিয়াহ'লে আপোনালোকে ইয়াতে গ্লু থাকিব, গতিকে অকণমান টাইট পাব পাৰে। এইটো প্ৰথমতে এবাৰ দেখাইছে, গতিকে ইয়াৰে টাইট ইমান এটা নাই। তো আমি এই এনেদৰে চাৰিওপিনে এনেদৰে কৰি লওঁ, লাহে লাহে ধীৰে স্থিৰে কৰি থাকিলে হ'ল। তাৰপিছত এনেকৈ এইটো হৈ গ'ল। বেক কভাৰটো এতিয়া অপেন হৈ যাব আমাৰ। এইটো অপেন হৈ গ'ল। তো আপোনালোকে চাব পাৰে ইয়াতে স্ক্ৰুসমূহ খোলাই আছে প্ৰথমতে। তো এইটো আমি উঠাই ল'ব লাগিব। এইটো আমি উঠাই ল'লোঁ এনেকৈ। এইটো মোবাইলটো আপোনালোকে চাব পাৰে। এইফালৰটো আমি এনেকৈ উঠাই ল'ম। উঠাই লোৱাৰ পাছত আমি ইয়াৰে বেটাৰী আৰু ডিসপ্লে পাত্তা দুটা আমি ওপেন কৰি লওঁ। এইটো বেটাৰীটো ওপেন হৈ গ'ল আমাৰ। এইটো সাৱধান ৰাখিব যাতে ইয়াৰ লগত টাচ নহয়। আৰু এতিয়া ডিসপ্লে পাত্তাটো আমি ওপেন কৰি ল'ম এনেকৈ। আৰু এইটো এটা ডিসপ্লে পাত্তা, এইটোকো আমি এনেকৈ ওপেন কৰি লওঁ। কৰি লৈ পেলাই এইটো আমি এইদৰে এনেকৈ কৰি লওঁ। তাৰ পাছত আমি এইটো ফল্ডাৰটো, এইটো যিহেতু এবাৰ প্ৰথমতে খোলাই আছে, গতিকে তথাপিও আমি এনেকৈ এবাৰ এনেকৈ চাৰিওপিনে সোমোৱাই ল'ম অকণমান সাৱধানে। এইটো অপেন হৈ গ'ল। এইটো আপোনালোকে চাব পাৰে এনেকৈ। তো এইটো হ'ল পুৰণা অল্ড ডিসপ্লেখন, যিখন আমাৰ বেয়া হৈছে। তো ইয়াতে আমি নতুন ডিসপ্লে লগাব লাগিব। তাৰ বাবে এই সাইডসমূহ, কৰ্নাৰসমূহ আমি ভালদৰে সাফ কৰি ল'ম। তো ইয়াৰ বাবে এতিয়া আমাক ফল্ডাৰটো লাগিব। তো ফল্ডাৰটোৰ বাবে ফল্ডাৰটো 9A ৰেডমি নহয়, ৰেডমি 9A ফল্ডাৰ। তো এইটো মানে ফল্ডাৰটো, তো এইটো লগোৱাৰ আগতে আপোনালোকে চাব যে এইটো চেক কৰি ল'ব, নহ'লে যদি ইয়াত ডেমেজ থাকে তেতিয়া পিছলৈকে ঘূৰাই নাপাব। আঠা লগোৱাৰ পিছত বা এই কভাৰখন এৰিয়াৰ পাছত এইটো আকৌ ৰিটাৰ্ণ নহয়, মানে এইটো তাৰে পলিচি। তো এইটো এবাৰ আমি চেক কৰি ল'ম। এইফালে পাত্তাটো সোমাই পেলাই প্ৰথমতে লগাই লওঁ। এইটো আপোনালোকে দেখিছে যে খুব ধুনীয়াকৈ ফিটিং আহিছে। আৰু পিছৰ কানেক্টৰটো লগাবলৈ আমি এইখন চাৰ্জিং পিনৰ এইটো লগাই লওঁ এনেদৰে। এইটো লগাই লৈ পেলাই ইয়াতে আমি চাৰ্জিং পিনৰ জেকটো, এইটো কানেক্টৰটো লগাই ল'লোঁ। আৰু নেটৱৰ্ক আইচি পৰা অহা কানেক্টৰটো ইয়াতে লগাই ল'লোঁ। তাৰপাছত এইখিনিতে এইটো ঢাকি দিম। তো এতিয়া বেটাৰী কানেকশ্যন দিম। অকণমান কামবোৰ কৰোঁতে লাহে লাহে কৰিব, যাতে কোনো ধৰণৰ ভুল নহয়। তো ইয়াৰ বাবে এতিয়া আমি
তো এইটো Redmi লিখা আহি গৈছে আপোনালোকে চাব পাৰে ব্ৰাইটনেছটো অকণমান কমাই দিওঁ তো এইটো আপোনালোকে চাব পাৰে এইটো অন হৈ আছে এতিয়া তো এইটো আপোনালোকে চাব পাৰে এইটো ফুল স্ক্ৰীনখন আহি গৈছে আমি লাইটটো আকৌ গ্লো কৰি দিছো এইবাৰ আমি চাই লম ইয়াতে টাচসমূহ ঠিকে আছে নে নাই তো এইটো আপোনালোকে চাব পাৰে তো এইটো অন হৈ গৈছে এইটো এবাৰ চেক কৰি চাম এইটো আপোনালোকে চাব পাৰে এইটো অকণমান শ্ল' মোবাইলটো লেটকে কাম কৰে মোবাইলটো এইটো শ্ল' আছে এইটো কোনো কথা নাই এইটো মোবাইলটো প্ৰথমৰ পৰাই আছিল এইটো আপোনালোকে চাব পাৰে এইটো পুনৰাই খুলি ল'ম ইয়াতে আমি এতিয়া গ্লু এড কৰিব লাগিব তো গ্লু আমাৰ ইয়াতে আছে তো এইটো আমি সাৱধানে প্ৰথমতে থৈ ল'ম এনেকৈ তাৰপাছত আমি এইটো আপোনালোকে চাব পাৰে মেকানিক কোম্পানীৰ এইটো T7000 গ্লু আছে ব্লেক কালাৰ তো এইটো আমি গ্লুটো আমি এইটো কৰ্নাৰে কৰ্নাৰে এইটো এপ্লাই কৰিম তো এইটো আমি এনেকৈ গ্লু এপ্লাই কৰিম তো এইটো আমি এনেকৈ আঠাটো এপ্লাই কৰি ললো লোৱাৰ পাছত এইবাৰ আমি এই কম্বটো ইয়াতে সুমাই লম প্ৰথমতে যেনেকৈ আমি সুমাইছিলো তো এইটো কম্বটো পাত্তাটো এইফালেৰে আমি সুমাই লম এনেকৈ অতি সাৱধানেৰে কাৰণ ডিসপ্লেত যদি এই কোনো ধৰণৰ চাপ লাগে তেতিয়াহ'লে এইটো কাম নকৰিব তো এইটো এনেকৈ চাৰিওপিনে এবাৰ এনেকৈ দি ল'ব তাৰপাছত আমি এইটো এনেকৈ ইয়াতে কানেকশ্যন কৰি ল'ম এনেকৈ ভালদৰে কানেকশ্যন কৰি ল'ম লোৱাৰ পাছত ইয়াৰে কানেকশ্যনটো কৰিবলৈ আমি এইটো বৰ্ডটো বহাই ল'ম তো এইটো আমি এনেকৈ ইয়াতে লগাই ল'ম এনেকৈ তাৰপাছত আমি ইয়াৰে স্ক্ৰুসমূহ মাৰি ল'ম ওপৰখনৰ কভাৰটো এনেকৈ দি পেলাই স্ক্ৰুসমূহ মাৰি ল'ম এইটো এনেকৈ আমি স্ক্ৰু মাৰি ল'ম তো এইটো আপোনালোকে চাব পাৰে এইটো অন হৈ গৈছে আৰু এইফালৰো স্ক্ৰুসমূহ আমি কমপ্লিটলি মাৰি ল'লো লোৱাৰ পাছত এইবাৰ ঢাকনিখন আমি ইয়াতে মাৰি ল'ম তো ঢাকনিখন এবাৰ আমি সাফ কৰি ল'ম তো এইটো সাফ কৰি ল'লো লোৱাৰ পাছত আমি এইটো এনেকৈ ইয়াতে কভাৰ কৰি দিম তো এইফালে এনেকৈ তো এইটো আপোনালোকে চাব পাৰে এটা কমপ্লিট হৈ গ'ল এতিয়া আমি সিম ট্ৰে এখন সোমাই লম তো এতিয়া আমি ইয়াৰে ওপৰত লবৰ মাৰিম
চাৰ্জিংটো চেক কৰি ললো আপোনালোকে চাব পাৰে এইটো চাৰ্জিং লৈছে তো এইটো আমাৰ কমপ্লিট হৈ গ'ল তো এনেকুৱা আপোনালোকৰ ঘৰতে ডিসপ্লে বদলাই ল'ব পাৰে যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও মই পাই থাকিবলৈ ধন্যবাদ